নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম ঘটনাত্মক মান নিৰূপণ 2025 বৰ্ষৰ প্ৰশ্ন কাকতখন মই লৈ আহিছোঁ। শ্ৰেণী পঞ্চম, বিষয় পৰিৱেশ, সময় থাকিব 2 ঘণ্টা, মুঠ নম্বৰ 50। 1 নম্বৰ, চমু উত্তৰ লিখা, 5টা প্ৰশ্ন দিব, চমু উত্তৰ লিখিব কৈছে, 5 মাৰ্ক। ক নম্বৰ, পৰিৱেশৰ জৈৱিক উপাদান এটাৰ নাম লিখা। খ, মৰুভূমিত পোৱা এটা প্ৰাণীৰ নাম লিখা। গ নম্বৰ, এটা পৰিস্থিতিতন্ত্ৰৰ নাম লিখা। ঘ নম্বৰ, বতৰৰ তথ্যপাতি দিয়া এটা সঁজুলিৰ নাম লিখা। ঘ নম্বৰ, গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? 5টা প্ৰশ্ন দিছে, 5টা, 5 মাৰ্ক। 2 নম্বৰ, তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। 5টা প্ৰশ্ন দিছে, এটাত 2 মাৰ্ক কৰি দিয়া আছে, 5টা লিখিলে 10 মাৰ্ক দিয়া আছে। ক নম্বৰ প্ৰশ্নত, মানৱ সৃষ্ট পৰিৱেশ বুলিলে কি বুজা? খ, উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? গ, বতৰ বুলিলে কি বুজা? ঘ, গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে? ঘ, বতৰৰ আগজাননী মানে কি? 3 নম্বৰ, খালী ঠাই পূৰ কৰা। 5টা প্ৰশ্ন দিছে, 5 মাৰ্ক, খালী ঠাই লিখিব দিছে। ক, ডেছ মৰুভূমিৰ প্ৰধান প্ৰাণী? খ, বগা ভাল্লুক ডেছ অঞ্চলত থাকে? গ, শেন হ'ল ডেছ শ্ৰেণীৰ উপভোক্তা? ঘ, বতাহৰ দিশ জুখিবলৈ ডেছ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়? ঘ নম্বৰ, খালী টাইপিং কৰোঁতে মিষ্টেক হৈছে, ইয়াত খৰালি কালত হ'ব। পাহাৰীয়া অঞ্চলত ডেছ অভাৱ হয়। 4 নম্বৰ, তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। 5টা প্ৰশ্ন দিয়া আছে, 5টা লিখিলে 5 মাৰ্ক। ক অংশৰ লগত খ অংশ মিলোৱা। আঁচটানি মিলাবলৈ গৈছে, এইটোত কিমান নম্বৰ আছে? 5 নম্বৰ। 6 নম্বৰ, চমু টোকা লিখা, যিকোনো 3টা। অণুজীৱ, ৰেইনগছ, খৰাং, বতৰ, গাঁও আৰু চহৰ, ভৈয়াম আৰু পাহাৰ। ইয়াৰ পৰা যিকোনো 3টা চমু টোকা লিখিব দিছে। 7 নম্বৰ, পাৰ্থক্য লিখা। ক, উৎপাদক আৰু বিয়োজক। খ, খাদ্য শৃংখল আৰু খাদ্যজাল। 2টা দিছে, 2টাত কিমান মাৰ্ক আছে? 4 মাৰ্ক। 8 নম্বৰ, সালোক সংশ্লেষণ বুলিলে কি বুজা? এইটো 2 মাৰ্কত দিছে। 9 নম্বৰ, জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল? এইটোত 3 মাৰ্ক দিয়া আছে। 10 নম্বৰ, ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়? এইটো কিমান মাৰ্ক দিছে? 3 মাৰ্ক। 11 নম্বৰ, পৰিৱেশ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি? এইটোত কিমান মাৰ্ক আছে? 2 মাৰ্ক। এই প্ৰশ্ন কাকতখন তোমালোকে ঘৰত প্ৰেক্টিচ কৰিবা। ইয়াৰ পৰা তোমালোকৰ বহুতো প্ৰশ্নৰ উত্তৰ কমন আহিব পাৰে। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। নেক্সট ভিডিঅ'ত আমি আৰু এটা প্ৰশ্ন কাকত আলোচনা কৰিম।